আপোনালোকে চাই আছে B24 আছাম। এটি দুখজনক খবৰ লৈ এই মুহূৰ্তত মই উপস্থিত হৈছোঁ। এই মুহূৰ্তত মই ইমৰাদুল হক। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা চাব। কিছুমান বাতৰি দিবলৈ বেয়া লাগে আৰু কিছুমান কথা ক'বলৈও বেয়া লাগে। আজি আমাৰ মাজৰ পৰা এজন জ্যেষ্ঠ মুৰব্বী, আমাৰ মাজৰ পৰা এজন বয়োজ্যেষ্ঠ মুৰব্বী, আমাৰ মাজৰ পৰা এজন আচলতে সমাজৰ দায়বদ্ধ থকা ব্যক্তি আমাৰ মাজৰ পৰা হেৰুৱাই গ'ল। এইগৰাকী ব্যক্তিৰ কাৰণে আজি এই বাতৰিটো দিবলৈ যথেষ্ট বেয়া লাগিছে যদিও তথাপি দিবলৈ মই বাধ্য হৈছোঁ। গতিকে আপোনালোকে জানে যে B24 আছাম আপোনালোকৰ অতি জনপ্ৰিয় পেজ। গতিকে গাঁও অঞ্চলৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় এটা পেজ। গতিকে আমাৰ বালাৰছৰ মাত্ৰাখোলা গাঁও পঞ্চায়তৰ এজন প্ৰবীণ মুৰব্বী, এজন সমাজত দায়বদ্ধ থকা ব্যক্তি ফজৰ আলী, পীৰ ফজৰ আলী আজি আমাৰ মাজত নাই। গতিকে দিনৰ 1:30 বজাত তেওঁ মৃত্যুবৰণ কৰিছিল আৰু তেওঁ দিনৰ 1:30 বজাত তেওঁ শেষ নিশা ত্যাগ কৰিলে আৰু ৰাতি 9:10 বজাত তেওঁ জানাজা সম্পূৰ্ণ হ'ল। গতিকে এনেকুৱা বাতৰি দিবলৈ কিছুমান ক্ষেত্ৰত যথেষ্ট নিজকে বেয়া লাগে আৰু এইবোৰ খবৰ আপোনালোকৰ দিওঁতেও মোৰ যথেষ্ট বেয়া লাগি আছে, তথাপি মই দি আছোঁ। গতিকে আপোনালোকে জানে যে মৃত্যু আচলতে চিৰসত্য আৰু মৃত্যু যে সকলোৰে হ'ব সকলোৱে জানে, কিন্তু তাৰ মাজতো আচলতে এতিয়া চলিব লগা হৈছে। গতিকে সকলোৱে সজাগ হোৱাৰ সময় আহিছে। গতিকে কাৰ মৃত্যু কেতিয়া হয় কোনেও ক'ব নোৱাৰে। গতিকে আমাৰ মাজৰ পৰা যিগৰাকী ব্যক্তি আজি হেৰুৱাই গ'ল, এনেকুৱা ব্যক্তি আমি আৰু পাম না নাই। তেওঁ আচলতে সমাজৰ এজন দায়বদ্ধ থকা ব্যক্তি, তেওঁ আচলতে এজন পীৰ। গতিকে এটা সময় দেখিছোঁ তেওঁ সদায় সমাজৰ সকলো কামত তেওঁ আগভাগ লৈছে, কিন্তু আজিৰ পৰা সেই মানুহজনক নাপাম। গতিকে আপোনালোকে এই স্ক্ৰীণত থকা ব্যক্তিগৰাকী ফজৰ আলী পীৰ, তেওঁ আচলতে এজন পীৰ মানুহ। গতিকে সমাজত তেওঁ যথেষ্ট কাম কৰিছে, তেওঁ সমাজৰ কাৰণে যথেষ্ট ভাল ভাল কাম কৰিছে। তেওঁ শিক্ষাৰ দিশেই হওক, সামাজিক ক্ষেত্ৰেই হওক, স্বাস্থ্যৰ দিশেই হওক বা ইছলামিক ক্ষেত্ৰেই হওক বা ইছলামিক অনুষ্ঠানৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আছে। কিন্তু এইগৰাকী ব্যক্তি কিন্তু আমাৰ মাজৰ পৰা হেৰুৱাই গ'ল। বহু শিক্ষিত ব্যক্তি থকাৰ পিছতো তেওঁ কিন্তু আচলতে যথেষ্ট শিক্ষিত নাছিল, কিন্তু যদিও শিক্ষিত নাছিল কিন্তু তেওঁ আচলতে সামাজিকভাৱে যথেষ্ট দায়বদ্ধ থকা ব্যক্তি আছিল ফজৰ আলী। কিন্তু দেখা গ'ল যে অলপ আগত তেওঁৰ জানাজা সম্পূৰ্ণ হ'ল, যথেষ্ট মানুহৰ সমাগম হৈছিল। আজি তেওঁ আমাৰ পৰা বিদায় লৈ গুচি গ'ল। গতিকে তেওঁৰ কাৰণে সকলোৱে দোৱা কৰিব আৰু তেওঁ যাতে শান্তিত থাকিব পাৰে, সকলোৱে আপোনালোকে দোৱা কৰিব। আৰু এইগৰাকী ব্যক্তিক আমি পাম না নাই পৰৱৰ্তী নাজানো। গতিকে আশা কৰিছোঁ তেওঁৰ কাৰণে দোৱা কৰিব। তেওঁৰ আত্মীয় যদি দূৰত আছে, আহিব পৰা নাই, তেওঁৰ কাৰণে দূৰৰ পৰাই দোৱা কৰিব, তাৰে বাবে আমি দোৱা ৰাখিছোঁ আল্লাহৰ ওচৰত। গতিকে এনেকুৱা ব্যক্তি যাতে আমাৰ মাজৰ পৰা বিদায় লোৱাৰ সময়ত যথেষ্ট আমি শংকিত হৈছোঁ। আজি বালাৰছৰ গাঁৱৰ ৰাইজে যথেষ্ট শোকৰ ছাঁ পৰিছে এইগৰাকী ব্যক্তিৰ কাৰণে। গতিকে যিগৰাকী ব্যক্তি সমাজৰ সকলো কামত আগভাগ লোৱা ব্যক্তিগৰাকী আজি আমাৰ মাজৰ পৰা বিদায় লৈ গুচি গ'ল।